হাই গাইজ, আজি বহুত দিনৰ পৰা আমাৰ মামা চিয়াম মামাই এটা কথাই ভাবি আছিলে যে গুৱাহাটীত এটা ডাঙৰ প্ৰেক্ষাগৃহৰ দৰকাৰ আৰু তাৰ বনোৱাৰ কথা চিন্তা কৰি আছিলে তেওঁ। যিহেতু তেওঁ বহুতবাৰ শ্বিলঙৰ অডিটৰিয়ামত তেওঁ যেতিয়া যায় তেওঁ তাতে এটা কথাই মনত আছিলে যে গুৱাহাটীতো এটা ডাঙৰ অডিটৰিয়াম বনাব লাগে, হ'ব লাগে। সেই কথা তেওঁ মনে মনে বহুত দিনৰ পৰা আশা কৰি আছিলে আৰু আজি তেওঁ আশা পূৰণ হ'ল। গুৱাহাটীত এটা ডাঙৰ প্ৰেক্ষাগৃহ আমাৰ বনোৱা যিহেতু হৈছে, তাক লৈ এই ভিডিঅ'টো মই বনাইছোঁ। আৰু আজি তাত মামাৰ যি মনৰ সপোন পূৰ হৈছে এই ভিডিঅ'টো থৈ আপোনালোকক দেখুৱাব ওলাইছোঁ। এই প্ৰেক্ষাগৃহটো বহুত ডাঙৰ এৰিয়া লৈ পেলাই ইয়াত বনোৱা গৈছে। ইয়াত বহুত ধৰণৰ সুবিধাও আছে, পাৰ্কিঙৰ সুবিধাৰ পৰা ধৰি বহা চিট কেপাচিটি বহুত ধৰণৰ সুবিধা আছে আৰু লগত সুবিধা বনাই দিছে। ৫,০০০ চিটৰ সৈতে এই প্ৰেক্ষাগৃহ বনোৱা হৈছে। লগতে ৪৫০ পাৰ্কিঙৰ সুবিধাও ইয়াত কৰোৱা হৈছে। এই প্ৰেক্ষাগৃহ বহুতেই ডাঙৰ আৰু এই প্ৰেক্ষাগৃহ অতি সোনকালে আমাৰ অমিত শ্বাহ ডাঙৰীয়া আহিব ইয়াত অপেনিঙৰ কাৰণে। আৰু এই ভিডিঅ'ত মামাই এই প্ৰেক্ষাগৃহৰ বিষয়ে নিজে ইয়াত এটা এটা তন্নকৈ সকলো কথা মানুহক বুজাবলৈ চেষ্টা কৰিছে, দেখুৱাই। আৰু এই ভিডিঅ'টোত এই সকলোবোৰ আপোনালোকে ভালদৰে ইয়াতেই দেখা পাব। ভিডিঅ'টো স্কিপ নকৰিব, গোটেইটো চাব ভালদৰে। এই প্ৰেক্ষাগৃহৰ বিষয়ে সকলোখিনি এই ভিডিঅ'ত দেখা পাব। অসমবাসী ৰাইজ, অসমৰ সাংস্কৃতিক নৱজাগৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু ৰাভাৰ বিশাল অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গুৱাহাটীৰ মাজমজিয়াত আমাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই ৰাজ্য চৰকাৰে গুৱাহাটীত ৫,০০০ আসনযুক্ত এটা সুন্দৰ কলা মন্দিৰ বা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে। অহাকালি ৪ বজাত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। মই আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে এই প্ৰকল্পটো কি আৰু এই প্ৰকল্পটোৱে আমাক কিহৰ বাবে বা আমাৰ বহুদিনীয়া অভাৱ কেনেকৈ পূৰণ কৰিব আৰু ই আমাক কেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত এক নতুন দিগন্তলৈ লৈ যাব। প্ৰথমতে যিকোনো এটা অডিটৰিয়াম নিৰ্মাণ কৰিব হ'লে আমাক গাড়ী ৰখাবৰ কাৰণে কাৰ পাৰ্কিং লাগে। আৰু এই অডিটৰিয়ামটোত আটাইতকৈ ডাঙৰ কথা যে ইয়াত আমি নিৰ্মাণ কৰিছোঁ ৪৫০খন গাড়ী ৰাখিব পৰা এখন ধুনীয়া বহুখলপীয়া মাল্টি লেভেল কাৰ পাৰ্কিং। লগতে ইয়াত এটা ডাঙৰ কথা আৰু আমি দেখিবলৈ পোৱা গৈছে, ইয়াত যিটো ইলেক্ট্ৰিক পাৱাৰ ছিষ্টেম ব্যৱহাৰ কৰা গৈছে, ইয়াত ডাইৰেক্ট কোনো তেনেকুৱা ইলেক্ট্ৰিক ছিষ্টেম বা পাৱাৰ জৰিয়তে ইয়াত ব্যৱহাৰ কৰা দেখা নাই। ইয়াত যি বস্তু হৈছে সকলো চলাৰ ছিষ্টেমত ব্যৱহাৰ কৰা গৈছে। আপোনালোকে দেখিব পাইছে পাৰ্কিঙৰ যি বিল্ডিঙৰ ওপৰত যিমান এৰিয়াত আছে দেখা পোৱা গৈছে সকলো চলাৰ ছিষ্টেম। আৰু সেই চলাৰ ছিষ্টেমৰ জৰিয়তে ইয়াত যিমান অডিটৰিয়ামত যি লাইটৰ ব্যৱস্থা یا পাৱাৰ বিজুলী ব্যৱস্থা আছে সকলো চলাৰ ছিষ্টেমৰ জৰিয়তে ব্যৱহাৰ। মই তালৈকে আপোনালোকক লৈ নাযাওঁ, মাত্ৰ আপোনালোকে চাব যে ৪৫০ গাড়ী আমি তাতে পাৰ্ক কৰিব পাৰিম। মই য'ত থিয় হৈ আছোঁ ই এটা মিউজিকেল ফাউণ্টেইন। এই মিউজিকেল ফাউণ্টেইনত অনবৰতে
জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰভাৰ গীত বাজি থাকিব আৰু ই মানুহক এটা লাইভ এক্সপিৰিয়েঞ্চ দিব যে আমি ইয়ালৈ অহাৰ লগে লগে নতুনত্ব কি দেখা পাম। এইটো এটা মিউজিকেল ফাউণ্টেন, তাৰ পৰা আৰম্ভ হ'ব আৰু এই মিউজিকেল ফাউণ্টেনটো অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ সংগীত আমি শুনিবলৈ পাম। মাল্টি লেভেল কাৰ পাৰ্কিং আৰু এই বিশাল প্ৰেক্ষাগৃহ আপোনালোকে চাব পাৰে। এই বিশাল প্ৰেক্ষাগৃহৰ মাজত এটা বিশাল খালী স্থান আছে, য'ত 4খন ফুড কোৰ্ট থাকিব আৰু প্ৰেক্ষাগৃহত অনুষ্ঠান নাথাকিলেও ৰাইজে এই অঞ্চলটোৰ বা এই কলা মন্দিৰটোৰ এক্সপেৰিয়েঞ্চ ল'ব পাৰিব। আমি কলা মন্দিৰত সোমাই যোৱাৰ আগতে আমি নিশ্চয় দেখা পাম যে দুইফালে দুটা সুন্দৰ প্ৰতিমূৰ্তি, এফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আনফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মই এতিয়া অকণমান আপোনালোকক অডিটৰিয়ামৰ ভিতৰলৈকে লৈ যাম, কলা মন্দিৰৰ ভিতৰলৈকে লৈ যাম। প্ৰথম আপোনালোকে দেখা পাব ইয়াত সোমোৱাৰ লগে লগে এখন আটক ধুনীয়া ভিডিঅ' স্ক্ৰীণ। এই ভিডিঅ' স্ক্ৰীণত আমি যিকোনো মিউজিক, যিকোনো অনুষ্ঠান আমি দেখুৱাই থাকিব পাৰিম আৰু কেতিয়াবা কলা মন্দিৰৰ ভিতৰত কোনো অনুষ্ঠান নাথাকিলেও সন্ধিয়া গুৱাহাটী অসমৰ জনসাধাৰণে আহি এই ভিডিঅ' স্ক্ৰীণখনৰ জৰিয়তে চিনেমা, সংগীত বা বিভিন্ন ধৰণৰ লাইভ এক্সপিৰিয়েঞ্চ তেওঁলোকে লৈ থাকিব পাৰিব। এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ যাব খুজিছোঁ এই সমগ্ৰ কলা মন্দিৰ প্ৰকল্প। মিউজিকেল ফাউণ্টেইনৰ বিষয়ে মই আপোনালোকক ক'লোঁ, মাল্টি লেভেল কাৰ পাৰ্কিঙৰ বিষয়ে মই আপোনালোকক ক'লোঁ। এতিয়া আমি পোনে পোনে যাব খুজিছোঁ আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰলৈ। কলা মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে অসমৰ গৌৰৱ এই সুন্দৰ এশিঙীয়া গড়ে আপোনালোকক আদৰণি জনাব। এতিয়া মই কলা মন্দিৰৰ প্ৰেক্ষাগৃহৰ বাহিৰত কিন্তু ইয়াৰ অবিচ্ছেদ্য অংগ যিখন আমাৰ কোৰ্টয়াৰ্ড, তাক মই দেখুৱাব খুজিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেতে আমাৰ মাজত আছে। ইয়াত এটা অডিটৰিয়ামৰ ভিতৰত সোমোৱাৰ আগতে সুন্দৰ বহিব পৰা ব্যৱস্থা আছে, ৰিচেপশ্যন আছে। আপোনালোকে সোমোৱাৰ আগতে আমি ৰিচেপশ্যন দেখা পাম। ইয়াত আমি এটা চেষ্টা কৰিছোঁ যে অসমৰ আপুৰুগীয়া আৰু আমাৰ ঐতিহ্যৰ সৈতে জড়িত মিউজিকেল ইনষ্ট্ৰুমেণ্টসমূহ আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া যেতিয়া মিউজিকেল ইনষ্ট্ৰুমেণ্টসমূহ আমি ইয়াত ৰাখিছোঁ, আমাৰ মন যাব যে এই মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাকে কেনেকুৱা ধৰণৰ সংগীতত আমাক সহায় কৰে বা তেওঁলোকৰ মিউজিক কেনেকুৱা, তেওঁলোকক আমি কেনেকৈ চাব পাৰোঁ। ইয়াত এখন ইণ্টাৰেক্টিভ স্ক্ৰীণ আছে। ইয়াতে আমি এক্সপ্ল'ৰ বুলি মাৰি দিম। এক্সপ্ল'ৰ বুলি মৰাৰ লগে লগে আমাৰ মন গ'ল টোকাৰী গীত শুনিম। আমি এতিয়া আপোনালোকে শুনক টোকাৰী গীত শুনি আছে। মই টোকাৰী গীত শুনিলোঁ, মোৰ ঢোলটোলৈকে চকু গ'ল। এইবাৰ মই বিহু ঢোল শুনিব খুজিম। কোনোবাই সুধিলে টকাটো কেনেকে বজায়, মই এবাৰ টকাটোলৈকে গুচি গ'লো। এইবাৰ মোৰ মন গ'ল মই দবাৰ শব্দ শুনিম। মই মাত্ৰ দবা বুলি ইয়াতে মাৰি দিম। আপোনালোকক মই দেখুৱাব খুজিছোঁ এই সুবিশাল প্ৰেক্ষাগৃহ। 5,000 লোক ইয়াতে বহিব পাৰিব।
5,000 লোক 5,000 এই গোটেই প্ৰেক্ষাগৃহত 5,000 লোক ইয়াতে এতিয়া মই আপোনালোকক অডিটৰিয়ামৰ যিখন এৰেনা বা যিটো ষ্টেজ তালৈকে মই লৈ যাম আৰু এই অডিটৰিয়ামৰ ষ্টেজ যিখন ষ্টেজ আমি বহুৱাইছোঁ তাৰে মই কেন্দ্ৰবিন্দুত উপস্থিত আছোঁ ইয়াৰ পৰা এক্সট্ৰিম ৰাইটত লাষ্টত যি আসন আছে তেওঁলোকেও মোক দেখা পাই থাকিব আৰু এক্সট্ৰিম ৰাইটত যি আছে তেওঁলোকেও মোক দেখা পাই থাকিব মোৰ বাবে চেষ্টা কৰিম এইটো হল গুৱাহাটীত ডাঙৰ হল নথকা বাবে তেওঁলোকে USTMত আমাৰ মেঘালয়ৰ USTMত অসমৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল মোকো মতা হৈছিল সেই অনুষ্ঠানটোলৈকে আৰু সিদিনাখনেই মই এটা পণ লৈছিলোঁ যে আমি গুৱাহাটী মহানগৰীত এনেকৈ এটা সুন্দৰ কলা মন্দিৰ নিৰ্মাণ কৰিম সেই সপোনে আজি বাস্তৱ ৰূপ পালে